নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি আমাৰ ৱেডনেছডেৰ প্ৰগ্ৰাম আছে, বেলতলাত আছে। বেলতলা বশিষ্ঠ মন্দিৰ যে তাতে আছে মন্দিৰৰ কাষত। তো আজি কিমান মানুহৰ কাৰণে আমি আয়োজন কৰিছোঁ, কি প্ৰগ্ৰাম আছে, কি ছেটআপ কৰিছোঁ, গোটেইখিনি গম পাব ভিডিঅ'ৰ লাষ্টলৈ থাকিব। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। এই ৱেডনেছডেৰ ভিডিঅ' বনোৱাৰ মেইন কাৰণ হ'ল যাতে আমি আমাৰ কামখিনি ডিটেইলিঙত দেখাব পাৰোঁ। ইনষ্টাগ্ৰামত কি হয়, মিউজিক লগাই বৰ বেছি 30 ছেকেণ্ড বা 1 মিনিট দেখাব পাৰি। তো ইয়াতে আমি কি কাম কৰোঁ, কিমান কি ষ্টেণ্ডাৰ্ড কৰোঁ, কি কাম কৰিছোঁ, গোটেইখিনি গম পাব। যেনেকৈ এতিয়া মাছ আনিব যাই আছোঁ উজান বজাৰৰ পৰা, লোকেল মাছ দেখাব নোৱাৰি নহয়, ইনষ্টাগ্ৰামত মানে দেখাব নোৱাৰি। সেইটো কেনেকৈ ইউটিউবত আপুনি গোটেইখিনি পাই যাব। তাৰপিছত মটন আনিব যাম, ৰান্ধনি অলৰেডি গৈছে। তো আমাৰ খানাৰ পাৰ্টটো, ডেক'ৰেশ্যনৰ পাৰ্টটো আপুনি ডিটেইলিঙত গম পাব। আমাৰ খানাৰ কোৱালিটি, ষ্টেণ্ডাৰ্ড, আমি কি ব্যৱহাৰ কৰোঁ সেইটোও গম পাব। তো বলক দেৰি নকৰাকৈ ডাইৰেক্টলি যাওঁ উজান বজাৰ। টোপনি ভাৱ আছে যোৱাই নাই এতিয়ালৈকে, একাপ চাহ খাব লাগিব। চলো। এতিয়া আহি পাইছোঁ উজান বজাৰ মাছঘাট। ইয়াৰ পৰা মাছ লৈ যাম, লোকেল মাছ, লোকেল ভকুৱা আছে, জিন্দা আছে, জিন্দা ভকুৱা মাছ। বঢ়িয়াকৈ মাছ বজাৰ কৰা হ'ল, মাছখিনি দিলোঁ, তাতে কাম চলি আছে। মাছখিনি ভাজিব, এতিয়া খানা বনাব। ভাবিছোঁ ব্ৰেকফাষ্টটো কৰি লওঁ। এইটো কি, ভকা পিঠা, টেকেলি পিঠা, অসমীয়া ব্ৰেকফাষ্ট মেইন। ৰাতিপুৱা উঠি চাহে খোৱা নাই, এতিয়া চাহটো খাম, পিঠা এটা খাম, তাৰপিছত মাথাৰ ফ্ৰেছ হৈ যাব। আৰু ৰাতিপুৱা মানে আৰু উজান বজাৰ যায় এটা বেলেগে ফিলিংছ। আৰু মাছটো মই কিয় দেখাইছোঁ কিনা, অলপ দেৰিকৈ আপোনাৰ মেইন ৰিজনটো কৈছোঁ। অলপ দেৰিকৈ মাছটো কিনা বা মাছ জিন্দা মাছ কিয় দেখাইছোঁ, অলপ দেৰিকৈ ৰিজনটো কৈছোঁ। আগতে চাহ আৰু পিঠা খাই লওঁ। হ'লে ৰাতিপুৱা মাছ খোৱাৰ পিছত ভিডিঅ'টো কণ্টিনিউ হোৱাই নাই, মানে সৰু সুৰা বস্তু লাগি থাকে ন, কেতিয়াবা এইটো কম থাকে, কেতিয়াবা এইটো কম থাকে। এইটো হয়ে আপোনাৰ বিয়া বাৰুত, আমিতো কৰি থাকোঁ আমাৰেই হয়, কিন্তু আপোনাৰ কিমান হয় ভাবকচোন। মটনো আনিছিলোঁ, ফ্ৰেছ মটন। মটনটো টেষ্ট কৰি চাওঁ আৰু কি কৰিব লগা আছে, কি কৰিব লগা নাই। ঠিক আছে মানে কি যে যদি নিজে নাখাওঁ বেলেগ কেনেকৈ খোৱাম, নিজে খাই টেষ্ট কৰি গম পাম যে কি লাগে কি নালাগে। তাৰপিছত আপোনালোকক চাব যিকোনো ক্ষেত্ৰত। মাছ যে কাটিছিলোঁ উজান বজাৰ, সেইটো আপোনাক কিয় দেখালোঁ মই আপোনাক কৈ আছোঁ। আমি যদি আপোনাক কৈছোঁ লোকেল মাছ দিম, তেনেহ'লে লোকেল মাছেই দিম, কাৰণ আপোনাৰ লোকেলকৈ চালানি নিদিওঁ। আৰু যদি চালানি কওঁ চালানি দিম, মানে একদম অনেষ্ট কামৰ ক্ষেত্ৰত। আৰু মটন ৰাতিপুৱা ফ্ৰেছ মটন কাটা হ'ব, জিন্দা ছাগলী, ফ্ৰেছ মটন। এনেকুৱা নহয় যে 2-3 দিন পুৰণা মটন খুৱাম, সেনেকুৱা নহয়। পূৰা ফ্ৰেছ মটন আপোনাক কাটি অন স্পট, সেই তাতে আপুনি ভিডিঅ' দেখা পাইছে অলৰেডি। মটন আমি যেনেকৈ মাছ কাটি আনিছোঁ, সেনেকৈ আমি মটনো কাটি আনো ফ্ৰেছ। আপোনাক যদি কৈছোঁ লোকেল, দেন লোকেলে দিম। এনেকুৱা নহয় লোকেলকৈ চালানি খুৱাম, এইটো নকৰোঁ। সেইকাৰণে আপোনাৰ ভিডিঅ'টো বনাই দেখাইছোঁ। তো বেলেগতকৈ 10 টকা বেছি হ'ব পাৰে, বাট আমি কোৱালিটি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। কিছুমানে কি ক'ব, আপোনাক বাইদেউ লোকেল মাছ দি দিম, কিন্তু চালানিৰ ভাল কোৱালিটি দি দিব। চালানি আল্টিমেটলি মাছটো চালানি হ'ল ন। আমি যদি লোকেল কৈছোঁ লোকেল দিম, লাগিলে 10 টকা বেলেগতকৈ বেছি হ'ব। কিন্তু কিছুমানে কম্পেয়াৰ কৰে, সি 600 টকা প্লেট কৈছে, তুমি 800 টকা কিয় কৈছা। মোৰ কাৰণ হৈছে এইটো, মই যদি ধাৰা তেল ইউজ কৰিছোঁ, মই ধাৰা তেল আপোনাৰ দেখাম, ফৰ্চুন ইউজ কৰি ফৰ্চুন দেখাম। মানে কোৱালিটি কম্প্ৰমাইজ নকৰোঁ। মেইন হৈছে কোৱালিটি। কিছুমানে দামত খেলে, মই কোৱালিটিত যাওঁ। কোৱালিটি হ'লে লং টাৰ্ম হ'ব। আপুনি কি ভাবে যে কোৱালিটি লাগে নে বাজেট ফ্ৰেণ্ডলি লাগে? কোৱালিটি মোৰ মতে ভাল হয়, কাৰণ বিয়া বাৰু এবাৰেই হয়, যিকোনো অকেজন আপুনি এবাৰ বহুত ভাবি চিন্তি পাতে। 100-200 টকা ডাঙৰ কথা নহয়, যাতে কোৱালিটি কাম হয়। কিছুমান পাৰ্টিয়ে দামটো কমাই দিয়ে পাৰ্টিটো ল'বৰ কাৰণে, কিয়? কম পইচাত কামটো হ'ল, লাষ্টত কোৱালিটি মিলাব নোৱাৰে। সেইকাৰণে চালানিৰ জেগা লোকেলৰ জেগাত চালানি খুৱাই দিব, বা ইফালে মিলাব সেনেকৈ। আমি আপোনাৰ পৰা 100 টকা বেছিয়ে ল'ম বা 50 টকা বেছিয়ে ল'ম ষ্টাৰ্টিঙতে, কিন্তু আপুনি যি কৈছে আপুনি সেইটোৱে পাব। সেইকাৰণে আপোনাৰ মই ৰাতিপুৱা জিন্দা মাছ 60 টকা দেখাইছোঁ, লোকেল। আপোনাৰ লোকেল কৈছোঁ লোকেলে দিম আৰু সেইটোৱে কথা। এতিয়া মটন টেষ্ট কৰোঁ, টেষ্ট কৰিছোঁ, অলৰেডি টেষ্ট কৰিলোঁ, ভালেই হৈছে। আজিৰ প্ৰগ্ৰামটো হৈছে আপোনাৰ এটা বেবী গাৰ্ল জন্ম হোৱা 1 মাহ হৈছে, তাৰে প্ৰগ্ৰাম। পিছফালে নাম চলি আছে, নামটো হোৱাৰ পিছত খানা ষ্টাৰ্ট হৈ যাব। বাহিৰৰ কি ছেটআপ আপোনাক দেখা আছোঁ, বহুত ধাৰাসাৰ বৰষুণ হৈছে, বৰষুণত মানে অৱস্থা নাইকিয়া হৈছে, ধাৰাসাৰ বৰষুণ হৈছে। ইয়াতে আমি খানাটো প্ৰভাইড কৰিছোঁ আমাৰ ফালৰ পৰা, ৱেডনেছডে খানাটো দিছে। আৰু টেণ্টটো আপোনাৰ ইয়াতে নিয়াৰ বাই মানুহ আছিল, প্ৰভাইড কৰিছে আৰু দেখা কৰক। আমাৰ খানা ষ্টাৰ্ট হৈ গৈছে। আজি সৰু ঘৰুৱা প্ৰগ্ৰাম এটা। ইফালে মাছৰ টেঙা, মটন কাৰী, পনীৰ, কোফটা, দালি, চব্জি আছে। সৰু আপোনাৰ 150 মানুহৰ এটা ঘৰুৱা প্ৰগ্ৰাম।